এইটো মোবাইল আমি গিভআৱে কৰি আছো আমাৰ চেনেলত। এইটো দাম হ'ল 1,10,000 টকা। মোট দুটা মোট বক্সটোৰ ভিতৰত এটা ধুনীয়া বস্তু আছে। আজিকালি কয় চুপাৰ বাইক লওক, কিন্তু মোৰ নিজৰ ভাল নালাগে চুপাৰ বাইক। মই বেছি চলাই ভাল নাপাওঁ, এইটো আপোনালোকে জানে। মাত্ৰ 10,000 টকাত এইটো আইফোন আপোনালোকে পাই যাব। আজি বাইকাৰ দৰত নতুন ৰাইডাৰ আহিছে আমাৰ, ব্ৰঞ্জৰ ৰাইডাৰ পাই যাব। ইয়াৰ কাৰণে এটা ৰাইডিং জেকেট, পেণ্ট আৰু এটা হেলমেট। এইটো আৰামত তোমাৰ হৈ যাব। কেনেকুৱা লাগিছে ভিউটো আপোনালোকে কমেণ্ট কৰি পেলাই জনাব। ফ্ৰম ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ অফ আছাম। বহুত দিন আমাৰ চেনেলত গিভআৱে হোৱা নাছিলে। এটা মোবাইল আমি গিভআৱে কৰি আছো আৰু মোবাইলটো জিটি মোবাইল নহয়, এইটো হ'ল আইফোন। এইফালে মেডিচিন অমলাহঁতৰ দেউতাই দিছিলে, গোটেইখিনি মেডিচিন আনি তাতে বেলেগ এক্সট্ৰা মেডিচিন লোৱা নাই আৰু গোটেইখিনি মেডিচিন খালোঁ, গোটেইখিনি খোৱা নাই, 2 দিন খালোঁ। নতুন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব্ৰঞ্জ আৰু মই এতিয়া খেলি আছোঁ ধুনীয়াকৈ। মোৰ গাটো অলপমান ভাল নহয়, গাটো বেয়া, কাৰণ এই 2 দিন মানে পুৰা বহুত বেছি বিহু চাই দিলোঁ, অলপ বৰষুণত ভিজাও গ'ল, সেইকাৰণে মানে অলপমান গাটো বেয়া হৈ গ'ল, জ্বৰ হৈ গ'ল। ৰঞ্জন যোৱাকালি আৰু পৰহি গা আৰু বেছি বেয়া আছিলে। যোৱাকালি মেডিচিন খোৱাৰ পিছত অকণমান ভাল পাইছোঁ, আজি এতিয়া অকণমান ভাল পাইছোঁ। 2 দিন আৰু ৰেষ্ট লৈ পেলাই গাটো যেতিয়া কমপ্লিটলি ভাল হৈ যাব, তেতিয়া পুৰা ধুনীয়াকে আমাৰ কেদাৰনাথ ৰাইড ষ্টাৰ্ট হৈ যাব। আৰু বাইকৰ কাৰণে এটা বস্তু আনিছোঁ, সেই বস্তুটো মই লগাই চাব লাগিব ধুনীয়াকে। এটা ধুনীয়া বস্তু আনিছোঁ, মানে ভিউটো যেন ভাল হয় এইটো কাৰণে। আৰু লগতে এটা গৈ আছোঁ এতিয়া লাখটকীয়া 80 ৰোডৰ মোৰ দাদাৰ দোকান এখনত গৈ আছোঁ। তাতে গৈ পেলাই আপোনালোকক কিবা এটা স্পেচিয়েল বস্তু দেখুৱাম। তাৰ আগতে মই আপোনালোকক মোৰ বক্সটো দেখাম। আৰু এইফালে চাওক, এইটো বক্সটোৰ ভিতৰত এটা ধুনীয়া বস্তু আছে। এই বস্তুটো কি হয় আপোনালোকক মই অলপমান পিছত দেখুৱাই আছোঁ। আৰু এটা ইন্ট্ৰ দিম ন। আজি নতুন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনালো। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এটাই বস্তু বেয়া লাগিব যে ইয়াক মই যে থৈ কেদাৰনাথ যাম, মোৰ কিমান বেয়া লাগিব। মাহঁতৰ ওচৰত থৈ যাম, ভালে থাকিব, ধুনীয়াকে থাকিব ই, কিন্তু মোৰ কিমান বেছি বেয়া লাগিব। ইয়াৰ কাৰণে মই কিমান মিছ কৰিম ন। কিবা মাত শুনিলে ফটকছে চাই কোন আহিছে বুলি, কোন আহিছে বন্ধু? কোন আহিছে? কোনোবা আহা গম পালে লগাল শ্বাস পচাই যায়। কোনো নাই কোন আহিছে বন্ধু? ঘৰৰ এই বেলটো বাজিলে যি ৰিয়েকশ্যন দিয়ে। এইটো ব্লগ লাষ্ট হয়, এইটো ব্লগৰ পিছত কেদাৰনাথ ৰাইড আমাৰ ষ্টাৰ্ট হৈ যাব 100% চিয়ৰ। চাব হা, এতিয়া কলিং বেল বাজিব, কলিং বেল বাজাৰ লগে লগে ৰিয়েকশ্যন চাব। ইয়া কলিং বেল বাজাৰ লগে লগে ৰিয়েকশ্যন চাব। কোন আহিছে চাবা, তাৰ বেছি ইচ্ছা মানে কোন আহিছে চাব কাৰণে, তাৰ বেছি কোচ সেয়া কোন আহিছে চোৱা। কি গৈছে লেংগুৰ দেখো দাদা, আমাক চিনি পাইছে পুৰা ফূৰ্তিদা মানুহ এনেকুৱা এইটো ফূৰ্তিদা। লেংগুৰ দেখোন নাই, চিনি পাইছে তোমাক, পুৰা চিনি পাইছে, পুৰা চুমা কৰি আছো। বাপৰে তাৰে পুৰা চিনি পাইছে তোমাক। কোনোবা আহিলে মানে সিয়াৰে আলহী আহিছে নেকি, তোৰ আলহী আহিছে নেকি, সিয়াৰে আলহী লাগিয়ে যায় আৰু আগত। নিজেকে আয়ুব ফাৰদিন উজ্জ্বল দাহঁতে আহিলে তাৰ বেছি ফূৰ্তি লাগে মোতকে। সি গম পাই যায় মানে গেঙৰ মানুহ। সি ভাবছে চাগে মোৰ কাৰণে কিবা খোৱা বস্তু আনছে। লাভ নাই, একো গৰম কৰি একো আনা নাই। আৰু অকমান ডাঙৰ, আৰু মাত্ৰ 2 মাহ। তাৰপিছত ঠাণ্ডা, এচি বেছি দিব নোৱাৰো, কাৰণ বেছি এচি দিলেও গাত লাগিব বেয়া। আৰু এতিয়া আমি গৈ আছো লাখটকীয়াত গৈ পেলাই আজি আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজো আছে, কিবা কিবি স্পেচিয়েল বস্তু দেখাম আপোনালোকক, আৰু আপোনালোকে চাইও ভাল পাব। লাখটকীয়া গৈ আছো মোবাইল ইউনিভাৰ্চ। আপোনালোকে ইন্ট্ৰত অকমান দেখা পালে কিয় গৈ আছো, মোৰ দাদা এজনৰ দোকানত গৈ আছো মোবাইল ইউনিভাৰ্চ। তাতে মই কিবা কিবি দুটামান বস্তু ল'ব লগা আছে ৰাইডৰ ৰিলেটেড। বিজেকেও মোবাইল চাব কিবা এটা। ফাৰদিন মই বিজেকে গৈ আছো, আয়ুবো যাব ন, আয়ুবক আমি ৰাস্তাৰ পৰা ল'ম, আয়ুবো যাব। আপোনালোকক লগ পাই আছো ধুনীয়াকে মোবাইল ইউনিভাৰ্চ লাখটকীয়াত। ভাল লাগিলে দেই আহিছোঁ। অ'কে, আমি আহি পাই গ'লো ফেঞ্চি বজাৰত। গ'লে এতিয়া গাড়ী পাৰ্কিং থৈ যাব লাগে। এতিয়া ধুনীয়াকৈ আমি গাড়ী পাৰ্কিং থৈ এতিয়া আমি যাওঁ পুৰা ফেঞ্চি বজাৰত। অকণ বজাৰো কৰিম কিবা কিবি লাখটকীয়াত, আৰু আমাৰ মেইন আজি যিটো ডেষ্টিনেশ্যন তাতে আমি যাওঁ। আগতে আমাৰ কামটো কৰি লওঁ। আৰু
মই এতিয়া বৰ্তমান আছোঁ আপোনালোকে দেখা পাইছে এইফালে MU মোবাইল ইউনিভাৰ্ছৰ ওচৰত আছোঁ লাখ টকীয়াত এড্ৰেছটো মই প্ৰথমতে কৈ দিছোঁ তাৰপিছত মেইন টপিকৰ ওপৰত আমাৰ আহিম এইফালৰ পৰা আহিলে আপোনাৰ পল্টন বজাৰ যে পল্টন বজাৰৰ পৰা আহি এইটো চাইডেদি এনেকৈ ফেঞ্চি বজাৰ যাব পাৰি মেইন যিটো বজাৰটো সেইটো চাইড যাব পাৰি আৰু এইখিনিতে আছে এই গ'ল্ড চিনেমাৰ কাষত এইপিনে গ'ল্ড চিনেমাও আছে গ'ল্ড চিনেমাৰ কাষতে আছে এইটো মোবাইল ইউনিভাৰ্ছ আৰু মোবাইলৰ লগত ৰিলেটেড যিমানখিনি বস্তু থাকে যেনে মোবাইল কভাৰ হওক মোবাইলৰ পাৰ্টছ মোবাইল এটাত বহুত বস্তু থাকেতো সোমাই তে যিমানখিনি বস্তু থাকে পাৰ্টছ থাকে সেই গোটেইখিনি বস্তু মেইন হটস্পটটো হ'ল লাখ টকীয়াৰ পৰাই গোটেইখিনি বস্তু যায় দোকানীবোৰে ইয়াৰ পৰা লৈ যায় নি ফালে তাহাঁতৰ দোকানত নি বস্তুখিনি ৰিপেয়াৰিং কৰে এতিয়া মই যিহেতু লাখ টকীয়াতে আছোঁ আৰু লাখ টকীয়াত ইয়াতে মোৰ এখন বন্ধু দোকান হয় মই দেখাম গৈ পেলাই সেই দোকানখনত মোবাইল ৰিপেয়াৰিং কৰা কিমান দাম লয় আৰু ইয়াতে ছেকেণ্ড হেণ্ড মোবাইলো পায় সেই মোবাইলবিলাকৰ কিমান দাম বাহিৰৰ নিচিনাই ছেম ছেকেণ্ড হেণ্ড মোবাইলৰ প্ৰাইচ নে বেলেগ হয় নে কি হয় গোটেইখিনি বস্তু জানিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি কোনোবাই মোবাইল বনাম বা মোবাইল ল'ম বুলি ভাবি আছে ছেকেণ্ড হেণ্ড আপোনালোকৰ এই ভিডিঅ'টো অলপ হ'লেও কামত আহিব কমান ল'ৰা এইটো কিমানত বা ছেটিং বহাই কিনে ছেটিংটো কৰিয়ে দিয়ে মানে চব জেগা এইটো বঢ়িয়া পাৰ্চটো একচুৱেলি লেডিজ হয় কিন্তু আমাৰ ছেটিং বয় এইটো বেয়া ছেটিং কৰি দিলে ইয়াতে পাৱাৰ বেংক মোবাইল বহুত কিবাকিবি থ'ব পাৰিম আমি ৰাইডৰ টাইমত যাব ৰেডি ঠিক আছে বলক আমি এতিয়া দোকানৰ ভিতৰত যাওঁ ধুনীয়াকৈ অনুৰাগ ভাই কি খবৰ এইফালে আছে আমাৰ অনুৰাগ ভাই মোৰ বন্ধু এই অনুৰাগ ভাই দোকানত আহিছোঁ নতুনকৈ কিমান দিন হ'ল দোকান খোলা এইটো আমি ফেব্ৰুৱাৰী 24ত খুলিছোঁ ফেব্ৰুৱাৰী 24 কৈছিল আৰু অপেনিঙৰ দিনাখনো মোক মাতিছিলে কিন্তু মই নাছিলোঁ ইয়াতে সেইকাৰণে আহিব নোৱাৰিলোঁ আৰু আজি এইফালে যিহেতু কাম আছিলে ধুনীয়াকৈ আমি এতিয়া চাম কেনেকুৱা বলা আৰু আমি এতিয়া বৰ্তমান আছোঁ মোবাইল ইউনিভাৰ্ছৰ ভিতৰত ধুনীয়াকৈ আৰু মই কৈছোঁ যে মোবাইল ওলাবৰ কাৰণে ইয়াতে আহি কিনে দেখা পালোঁ ইয়াতে বহুত কাম হয় অনুৰাগ ভাই আছে আৰু অনুৰাগ ভাইৰ লগত আৰু এজন পাৰ্টনাৰ আছে ন কমৰদাও আছিলে মই কমৰদাৰ কথা কৈছিলোঁ যে অকণমান আগতে দাদা এজন কমৰদাৰ ইমাৰ্জেঞ্চি অলপ পাৰ্টনাৰ যাব লগা হ'ল তেখেতক আকৌ যদি মই নেক্সট কেতিয়াবা আহোঁ তেখেতক মই ধুনীয়াকৈ দেখাম এতিয়া কথাটো হ'ল ইয়াতে কাম কি হয় ইয়াতে প্ৰথম কামটো হয় মোবাইল ৰিপেয়াৰিং ছেকেণ্ড কথাটো হ'ল কি ছেকেণ্ড হেণ্ড মোবাইল এতিয়া ইয়াতে যিহেতু এইটো মেইন হটস্পট হয় লাখ টকীয়া ইয়াতে মোবাইল ৰিপেয়াৰিঙৰ দাম কিমান হ'ব পাৰে বা ইয়াতে মোবাইল ছেকেণ্ড হেণ্ড মোবাইলবিলাকৰ প্ৰাইচ কিমান হ'ব পাৰে মোবাইলকেইটা ওলাম একফালৰ পৰা ধুনীয়াকৈ দেখাই যাম দাম কিমান তাৰ আগতে আমি অকণমান মোবাইল যে ৰিপেয়াৰিং হয় সেইটো এবাৰ চাই আহোঁ আগফালে আছে শ্ব'ৰুম আগফালে মানে মোবাইল বিক্ৰী কৰা হয় আৰু ইয়াতে বহুত কিবাকিবি অফাৰো আছে ধৰক আপোনাৰ পুৰণা মোবাইল আছে আপুনি পুৰণা মোবাইল দি ফালে নতুন মোবাইল লৈ যাব পাৰে এক্সচেঞ্জ পলিচি আছে কিবাকিবি আছে একদম কম দামত আইফোন কেইটামান আছে আপোনালোকক মই দেখাম আপোনালোকে সোনকালে কণ্টেক্ট কৰি পেলাই লৈ ল'ব পাৰিব তাৰ আগতে আমি আহিছোঁ ইয়াতে ভিতৰত ইয়াতে ধুনীয়াকৈ ৰিপেয়াৰিঙো হয় মোবাইল ৰাকেশ দা আছে ৰাকেশ দা হ'ল টেকনিচিয়ান এইটো যিটো দেখা পাইছে এইটো গ্লাছটো এই যিটো যে ভাগি গ'লে যে চেঞ্জ কৰা হয় 700 টকা ৰিপেয়াৰ হৈ যায় পাৰ্টছবিলাক ইয়াৰ পৰা লৈ নাপায় সেই বস্তুটোৰ কাৰণে কমত পায় ইয়াতে কিয় কমত হৈ আছে ইয়াৰ পৰা বেছি নাই মানে ইয়াতেই বস্তু পায় ইয়াতে লগাই ইয়াতেই দি দিয়ে তেতিয়া পাৰ্টছৰ একো টেনশ্যন নাই মোবাইল আহিল ফটাফট ৰিপেয়াৰিং কৰি দি দিলে কাষ্টমাৰৰ কাৰণে বহাৰ জাগা আছে আমি তেখেতক কফি চাহ যি লাগে আমি প্ৰভাইড কৰোঁ গিভ আছ 30 মিনিটছ আমি সব ৰেডি কৰি দিম তোমালোকৰ ফাৰ্ষ্ট দোকান হয় এইটো আমাৰ ক'ব গ'লে ফাৰ্ষ্ট শ্ব'ৰুম হয় ঠিক আছে সেকেন্ড শোরুমটো যেন ওপেনিং কৰিব আকৌ সেকেন্ড শোরুম অতি সোনকালে ওপেনিং হ'ব সেকেন্ড শোরুমতো আহিম আমি ধুনীয়াকৈ ওপেনিং কৰিম এতিয়া আমি মোবাইল কেইটা চাওঁ বলা কি ল'বা নেকি মোবাইল ল'বা তুমি ল'লা নেকি ভাই মোবাইল হা দুজনে আমাৰ সেলস এক্সিকিউটিভ হয় সেলস এক্সিকিউটিভ ভাই বলে আই কাৰ্ড সেকেন্ড পুৰা একদম ফুল প্ৰফেশনালি আছে বস্তুটো এতিয়া আপোনাক মই মোবাইল দেখাম একদম 55 SE 2020 পুৰা ওকে কন্ডিশনত আছে পুৰা সব একদম চেক কৰা আছে কিবা সেকেন্ড হেণ্ড মোবাইলৰ কিবা ওয়াৰেন্টি থাকে নেকি আমাৰ ইয়াতে যেবিলাক ফোন ধৰক ম্যানুফ্যাকচাৰ হৈছে আৰু 1 ইয়াৰ হোৱা নাই এটো ব্র্যান্ড ওয়াৰেন্টি তো পায় আৰু যেবিলাক ফোনৰ ধৰক ওয়াৰেন্টি নাই লাইক এই ফোনটো ধৰক এটো বহুত বছৰ হৈ গৈছে পুৰণা হৈ গৈছে ইয়াতে কোম্পানীতে ওয়াৰেন্টি নিদিয়ে আমি আমাৰ পৰা 6 মান্থ ওয়াৰেন্টি 6 মান্থৰ ভিতৰত যদি কিবা প্ৰবলেম হ'ল আপোনালোকে লৈ লল বাট আপোনাৰ ফিজিক্যাল ড্যামেজ আৰু ওয়াটাৰ ড্যামেজ হ'ব না লাগে বাকি ফোনৰ টেকনিক্যাল প্ৰবলেম যি আছে আমি এটো চাই দিম বিলটো ধুনীয়াকৈ লৈ আহিব লাগিব প্ৰপাৰ বিল চিল দিয়া হয় টল এসি মডেল মাত্ৰ 16999 টকা এটা আৰু 4000 ডিসকাউন্ট আছে এইটোত আৰু আপোনালোকে 4000 এক্সট্ৰা ডিসকাউন্ট পাব মানে প্ৰায় 12-13000 টকাৰ ভিতৰত এইটো মোবাইল পাই যাব পুৰা কন্ডিশন A1 কন্ডিশন হৈ আছে এইটো আপোনাৰ 28999 ইয়াতে 4000 ডিসকাউন্ট আছে ইয়াতে 4000 ডিসকাউন্ট আছে মানে এইটো 24 ওচৰা পাই যাব 24000 ত মাত্ৰ আপোনালোকে এইটো আইফোন পাই যাব এইটো হ'ল 11 Pro এইটো আপোনালোকে পাই যাব অনলি 38990 কিন্তু এইটো আৰু ডিসকাউন্ট হ'ব সব 5000 ডিসকাউন্ট এইটো কৈ আছে আহিলে আপোনালোকে আৰু অকন কম পাই যাব এইটো 13 Pro হয় এইফালে দেখা পাইছে 13 Pro আৰু 13 Pro আপোনালোকে পাই যাব মাত্ৰ 70 ওচৰা আপোনালোকে এইটো পাই যাব 14 Pro Max পাই যাব আপোনালোকে মাত্ৰ 1,05,000 মানে 1 লাখৰ ভিতৰত আপোনালোকে পাই যাব 256 GB হয় 256 GB 1 লাখৰ ওচৰা আপোনালোকে পাই যাব এতিয়া আমি যাও এন্ড্ৰইড আপোনালোকে দেখা পাইছে এইটো কি হয় MI Max 2
মাত্ৰ 6500 টকা কিন্তু ইয়াতে ডিসকাউন্ট হ'ব আৰু ডিসকাউন্ট 1000 1000 ডাইৰেক্ট কৈয়ে দিছে ভিডিঅ'ত 1000 ডিসকাউন্ট যে আহিলেতো আপোনালোকে আৰু অকণ ডিসকাউন্ট পাই যাব ইয়াতে ডিসকাউন্ট আছে এইটো কি হয় স্যামসাং এইটো Samsung A14 5G একমাহ পুৰণা একমাহ পুৰণা অৰিজিনেল প্ৰাইচ এইটো কিমান এইটো 20 আহে আৰু ইয়াতে দি আছে 15999 এইটো নেগোশিয়েবল ডিসকাউন্ট হ'ব ইয়াতে ডিসকাউন্ট হ'ব সব ডিসকাউন্ট সবতে আছে দেখা পাইছে ইয়াতে আইফোনৰ এইটো আছে ধুনীয়াকে মানে আইফোনৰ যিমানখিনি মোবাইল আছে ওপৰত তলত এন্ড্ৰইড পিছফালে গোটেইখিনি এক্সেসৰিজবোৰ থোৱা আছে হেডফোন হওক চাৰ্জাৰ হওক বা মোবাইল ৰিলেটেড সব বস্তু এটা পাই যাব আৰু আপুনি ক'ব পাৰিব এইটো কিমান দিন পুৰণা কিমান দিন আপুনি ক'ব পাৰিব গেছ কৰিব পাৰিব 2 মাহ 3 মাহ এইটো 1 বছৰ হৈ গৈছে 1 বছৰ পুৰণা মোবাইল কিন্তু আপুনি এটোৰ কন্ডিশন চাওক পুৰা A1 কন্ডিশন A1 কন্ডিশন আমাৰ গ্ৰেড A আহে কোনেব ক'ব এইটো প্ৰাইচটো কিমান হয় অৰিজিনেল যদি মই কিনিব যাওঁ এটা দোকানত এটোতো আপোনাৰ 1,40,000 আহে বাট এতিয়া দাম কমিছে মাত্ৰ 67 ত আহি আছে এটো হল কি কোন মডেল S22 Ultra S22 Ultra এতিয়া আমি ইয়াৰ পৰা উলাম মোবাইল ইউনিভাৰ্ছৰ পৰা আৰু উলোৱাৰ আগতে আপোনালোকৰ কাৰণে যেটো মেইন এটা সাৰপ্ৰাইজ বুলি কৈছিলো সেই সাৰপ্ৰাইজটো এতিয়া হ'ব প্ৰথম সাৰপ্ৰাইজটো হল মোৰ ভিডিও চাই ফলে জুনে আহে বা মোৰ ভিডিও কথা জুনে কয় আমাৰ চেনেলৰ কথা ফাৰ্স্ট 20 কাস্টমাৰে পাব 25% এটা স্পেশাল কুপন এটো যেটো কুপনৰ জৰিয়তে আপোনালোকে পাই যাব ইয়াতে এক্সট্ৰা 25% ডিসকাউন্ট এই কুপন কেটা ইয়াতে থাকিব সিহঁতৰ পৰা আহি কিনে কলে হল কুপন কেটা আপোনালোকে পাই যাব এড্ৰেছটো মই আপোনালোকক কৈয়ে দিছো কোনে কৈ দি এড্ৰেছটো এটো হল দিৱান মাৰ্কেট SS road লাখটকিয়া লাখটকিয়া গোল্ড সিনেমা হলত নাপাওতে এতিয়া আহু মেইন বস্তু লৈ মেইন বস্তুটো হল বহুত দিন আমাৰ চেনেলত গিভঅৱে হোৱা নাছিলে আৰু মোবাইল ইউনিভাৰ্স আৰু মই মিলি ফালে এটা মোবাইল আমি গিভঅৱে কৰি আছো আৰু মোবাইলটো জিটি মোবাইল নহয় এটো হল আইফোন SE সেকেন্ড জেনাৰেশন এটো মোবাইল আমি গিভঅৱে কৰি আছো আমাৰ চেনেলত এটো 100% আপোনালোকে পাব আৰু এটো যেটো ৰিজাল্ট হ'ব এই ৰিজাল্ট 24 ঘণ্টাৰ ভিতৰতে আমি দিম বেছি দেৰি নকৰো কাৰণ বেছি দেৰি হলে মই পাহৰা গুচি যায় আৰু মই যেটো ৰাইডত গৈ আছো পিছত পাহৰি যাম সেইকাৰণে ভিডিওটো আপলোড হোৱাৰ 24 ঘণ্টাৰ পিছতে ৰিজাল্ট আহি যাব আৰু ৰিজাল্টটো ইনষ্টাগ্ৰামত লাইভ আহিব আপোনালোকে মোৰ ইনষ্টাগ্ৰামৰ আইডি আহি আছে মোৰ তাতে ইনষ্টাগ্ৰাম লাইভ আহিব আৰু মোবাইল ইউনিভাৰ্ছৰ যেটো ইনষ্টাগ্ৰাম পেজ আছে তাতেও ধুনীয়াকৈ আহি যাব এটো উইনাৰ আমি commentpicker.com ৰ পৰা লৈ লম একবাৰ নেচাৰেলি যেটো জেনুইন জুনে পাব এই মোবাইলটো বঢ়িয়াকৈ ইয়াতে আহি কিনে কালেক্ট কৰি ল'ব এৰ দামটো হল 44900 হয় আপুনি তো কিনিব আহিলে কমতে পাব কিন্তু এটো মোবাইল আপোনালোকে ফ্ৰী পাই যাব ফ্ৰী পাব কাৰণে আপোনালোকে কি কৰিব লাগিব এটো ভিডিওত গৈ ফালে আপোনালোকে এটা কমেন্ট দিব লাগিব কমেন্টটো আপুনি যি দিব পাৰে আপোনালোকে কোৰ পৰা চাই আছে এটো ভিডিওটো বা আপোনালোকে কি মোবাইল ইউজ কৰি আছে এই দুটা ভিতৰত আপোনালোকে কিবা এটা কমেন্ট দি দিয়ক আৰু কমেন্ট কৰি ফালে এই ভিডিওটো অলপমান শেয়াৰো কৰিব লাগিব এই দুটা কাম কৰাৰ পিছত আপোনালোকে গিভঅৱেত আপোনালোকে পাৰ্টিসিপেট হৈ গল আৰু পাৰ্টিসিপেট হোৱাৰ পিছত আমি 24 ঘণ্টাৰ ভিতৰত এই যিমান কমেন্ট আছে কমেন্টৰ পৰা এটা কমেন্ট আমি commentpicker.com ৰ পৰা লাইভ ইনষ্টাগ্ৰামত আহি ফালে আমি উইনাৰ সিলেক্ট কৰি আৰু উইনাৰ সিলেক্ট কৰাৰ পিছত আপোনালোকে এই মোবাইলটো পাই যাব আৰু আপোনালোকে যতে থাকে অসমৰ যেটো জাগাতে থাকে আপোনালোকে আহিব লাগিব এটা গুৱাহাটী মোবাইল ইউনিভাৰ্ছত আহি ফালে আপোনালোকে পাই যাব এটো ডালিয়া চাই মোবাইল সব ধুনিয়া কালাৰ হয় বগা কালাৰ সো জলদি যাওক কমেন্ট কৰক আৰু এই ভিডিওটো শেয়াৰ কৰক আপোনালোকে পাই যাব এটো ধুনিয়া চাই মোবাইল ঠিক আছে গুটেখিনি হৈ গল এতিয়া আমি ইয়াৰ পৰা ধুনিয়াকে উলাই দি ৰাইডৰ কাৰণে দুটামান বস্তু লব লগা আছে প্ৰিপাৰেচন কৰিব লগা আছে আৰু লগতে ইয়াৰে গুটেখিনি এড্ৰেছ মোবাইল ইউনিভাৰ্ছৰ গুটেখিনি এড্ৰেছ মই ডেসক্ৰিপচনত দি দিম সব মোবাইল ৰিলেটেড যিকোনো কাম এটা ধুনিয়াকে আহিব পাৰে বা আপোনালোকে যদি দূৰত থাকে গুৱাহাটী বাহিৰত থাকে আপোনালোকে কল কৰি ফালে সুধিব পাৰে আপোনালোকৰ কল নম্বৰ আছে WhatsApp নম্বৰ আছে গুটেখিনি মই দি দিম ডেসক্ৰিপচনত সো ইয়াৰ পৰা যাও আমি বাই 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 লগ পাম অতি সোনকালে আহিম পুৰা খানা খোৱালে আমাৰ ভাইয়াতে বঢ়িয়াকে সো যাও এতিয়া গৈ ফালে আমাৰ ৰাইডৰ বাকিখিনি কাম যি আছে ফটাফট আমি কৰো ঠিক আছে বাই বাই আৰু আমি এতিয়া গৈ আছো এতিয়া বাইকাৰ ড্ৰইড মালিগাঁৱত গৈ আছো ৰাজেশ দাৰ তাতে কাৰণ পিংকি মেডামৰ কাৰণে লৈ আছো আমি এটা ধুনীয়া চাই পেন পিংকি মেডামৰ ৰাইডিং জেকেট আছে কিন্তু পেন নাই ৰাইডিং পেন লৈ আছো ধুনীয়াকে তাতে গৈ এটা সাইজ বা হয় নাজানো কাৰণ ৰাইডিং পেন একদম সৰুটো আহে স্মল সাইজ স্মল সাইজটো হলে হ'ব নহলে কিবা বেলেগ যোগাৰ কৰিব লাগিব এই গাৰ্ড লগাব লাগিব এতিয়া আমি গৈ আছো মালিগাঁৱত তাৰ পিছত আপোনালোকক তাতে গৈ পেলাই ধুনীয়াকে লগ পাই আছো আৰু আমি এতিয়া আহিছো ডেকাথলনত এইটো যেতিয়া কৰিম কেদাৰনাথত ট্ৰেক কৰাৰ কাৰণে এইটো এটা লৈছো জেকেট পাতল জেকেট মানে গৰমো দিব আৰু লগতে বেছি হেভিও নহয় লগতে এটা ৰেইনকোট লৈ আছো ৰাইডিঙৰ কাৰণে ৰেইনকোট আছে তথাপিতো আৰু এটা এক্সট্ৰা খোজ কাঢ়িবৰ কাৰণে লৈছো ৰেপিনি জেকেট এটা আৰু কিবা কিবি ইম্পৰ্টেণ্ট বস্তু চাই আছো লৈ পেলাই তাৰপিছত আমি ওলাই দিম আহোঁতে গধূলি হৈ গ'ল বাইকাৰ ড্ৰইডত আহি পালো আমি মালিগাঁও বাকী যিবিলাক কাম আছিল এইবিলাক এতিয়া কালি কৰিব লাগিব আজি বাইকাৰ ড্ৰইডত নতুন ৰাইডাৰ আহিছে আমাৰ ব্ৰঞ্জৰ ৰাইডাৰ ৰাইডাৰে কি কৰিব ভাবিছিল নাই ৰাইড কৰিব আগতে চুচু কৰি ল'ব ইয়াতে নুমাই দিওঁ লগালগ চুচু কৰিব নুমাই দিছোঁ লগালগ চুচু কৰিছোঁ হাই ইয়াৰ কাৰণে এটা ৰাইডিং জেকেট পেণ্ট আৰু এটা হেলমেট আৰু এতিয়া আমি আহি পাই গলো বাইকাৰ ড্ৰইড হেল্ল' এভৰিৱান হাই আৰু এইফালে পিংকি মেডামে ল'ব এটা ৰাইডিং পেণ্ট জেকেট আছে এতিয়া ৰাইডিং পেণ্ট চাই আছো যিহেতু লেডিজৰ কাৰণে এক্সট্ৰাকে নাহে
কিন্তু স্মল সাইজে হৈ যায় মানে লেডিজৰ কাৰণে বেলেগ বেলেগ ব্ৰেণ্ড আছে ৰাইনক্সো আছে চলেজ আছে বহুত বেলেগ বেলেগ ব্ৰেণ্ড আছে সব ব্ৰেণ্ডৰে পিন্ধি চাম ন স্মল সাইজ যিটো হ'ব এইটো হৈ যাব তোমাক আৰু মই এটা হাইড্ৰজেন বেগ চাই আছো কিন্তু এইটো এটা পাইছো ভালে লাগিছে কিন্তু এইটো মোৰ কাৰণে অকমান ডাঙৰ হৈছে এইটো 16 লিটাৰৰ হাইড্ৰজেন বেগ হয় এটা এইটো বেগটো লওঁতে ভাবি আছো ললে চবে খাব পাৰে আমি এইটো 16 লিটাৰ ভৰাই ললে 2-3 দিন টেনচন নাই এইফালে পেন এটা আহি গৈছে ৰাইনক্সৰ হয় চাওঁচোন ৰোৱাচোন মই গম পাই যাম হ'বনে নাই এইটো আৰামত তোমাৰ হৈ যাব খালি এইটো অলপ টাইট হ'ব ঢিলা হ'ব পাৰে কিন্তু এইটো টাইট কৰা চিষ্টেম আছে এইটো হৈ যাব মোৰ হিচাপত যোৱা পিন্ধি ট্ৰাই কৰিছো আৰু এইফালে পেন মই কৈছিলো এইটো হ'ব বুলি মই গমে পাইছো এছ সাইজত মানে লেডিজ সকলৰ কাৰণে যিসকলে ভাবে লেডিজৰ কাৰণে পেন বহুতে ঘূৰে মানে লেডিজৰ ৰাইডিং পেন বিচাৰে লেডিজৰ ৰাইডিং জেকেট বিচাৰে কিন্তু লেডিজ জেন্টস বুলি নাই মানে বিভিন্ন ৰাইডিং জেকেট আছে পেন আছে ইউনিসেক্স হয় জেন্টসে পিন্ধিব পাৰে লেডিজেও পিন্ধিব পাৰে এয়া আমাৰ ব্ৰঞ্জয় মূত্ৰ প্ৰদৰ্শন কৰতে হুৱে এটা মূত্ৰ প্ৰদৰ্শন কৰি দিলে বহুত ডাঙৰ হ'ব দেখা পাইছে ৰাইনক্সৰ নতুন নতুন ষ্টক আহি গৈছে এতে বাইকাৰ ড্ৰইডৰ আৰু মোৰটো আছে চলেছ এইটো কোম্পানীটো মোৰ আছে লাষ্ট মই ইয়াৰ পৰা লৈ গৈছিলো আপোনালোকে দেখা পাইছে আৰু এইটো সুটে মোৰ এনেকুৱা কালাৰত আছে এনেকুৱা গ্ৰে কালাৰত আছে এইটো সুটে মই লগাই যাম কাৰণ নিফালে মই ৰাইড যাম বুলি ভাবো ৰাইড যোৱাই নহয় ইয়াৰ পৰা যিটো এটা ফুল সুট লৈছিলো যে চলেছৰ সেইটো এইবাৰ ৰাইডত ফুল সুট লগাই যাম একদম একজন মই সুট দেখা পালো সুটযোৰ মই আপোনাক ওলাই গ'লে দেখাই আছো হাৰি আছে কিন্তু এইটো মেইন ৰেচিঙৰ কাৰণে হয় আৰু এই সুটটো দেখা পাইছে এইটো ব্ৰেণ্ডটোৰ নাম হ'ল ৰেভিট আৰু এই সুটটো দেখা পাইছে ৰাইডিং সুট হয় এইটো যিসকলে স্পৰ্টছ বাইক লৈ কিনে বোলে ৰেচিং কৰে নৰ্মেলো কিছুমানে পিন্ধে ৰাইডৰো কিছুমানে পিন্ধে কিছুমানে ৰাইডৰো পিন্ধে এই সুটটোৰ দাম আপোনালোকে গেছ কৰক কিমান হ'ব পাৰে মই এটা কৈ আছো আপোনালোকক কিন্তু এই সুটৰ ৰেভিটৰ এইটো কি বুলি কয় ওৱান পিচ সুট ওৱান পিচ সুট বুলি কোৱা হয় এইটো এটা মই পিন্ধি চাম যিহেতু মই এইটো আজিলৈকে পিন্ধে ট্ৰাই কৰাই নাই আজিলৈকে আৰু কাৰোবাক দেখা পাওঁ এনেকুৱা পিন্ধা কিন্তু মই আজিলৈকে নিজে পিন্ধা নাই এবাৰ এটা যিহেতু আহিছে পিন্ধিছো এবাৰ ট্ৰাই কৰিছো হাই বুলি কৈছে ড্ৰেছ ইমান কষ্ট কৰিব লগা হৈছে পিন্ধিবলৈ ফুল সুট লগালো এইটো দেখা পাইছে এইটো হ'ল ৰেচিং সুট হয় আৰু এইটো ৰেভিট কোম্পানীৰ হয় এইটো দামত এখন বাইক আহি যাব বিশ্বাস কৰক এইটো কিমান দাম এইটো দাম হ'ল 1,10,000 টকা হয় না 1,10,000 টকা এইটো হেলমেটটো নহয় দেই হেলমেটৰ এক্সট্ৰা হয় হেলমেট কিন্তু এনেকুৱা এযোৰ সুট লোৱা মোৰ ইচ্ছা আছে কিন্তু বৰ্তমান মোৰ ৰিকুৱাৰমেণ্ট নাই কিন্তু মই এটা এনেকুৱা ধৰণৰ এটা সুট কিনিম কিন্তু চাওক দেখা পাইছে 1,10,000 টকা হয় এই সুটটোৰ দাম হয় কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰিবলৈ জনাব এইটো হ'ব নালাগে আৰু এইটো পিন্ধি কিনে ধুনীয়াকৈ ফটো উঠিলোঁ বহুত ভাল লাগিছে পিন্ধি পেলাই আপোনালোকে চাগে ভিডিঅ'টো ভালে দেখা পাইছে এটা বস্তু মই নটিচ কৰিছোঁ যিবিলাক পেটলা মানুহ আছে পেট ওলোৱা মানুহ মোৰো অলপ অলপ আজিকালি ওলোৱা যেন হৈছে এনেকৈ লগোৱা টাইমত পূৰা লগাব এইটো টাইটকৈ তেতিয়াতো গম নাপাব পেট যে ওলাইছে কিন্তু এনেকৈ চেইনটো খুলি দিয়াৰ লগে লগে পেটকৈ ওলাই আহিব পেট চিঞৰকৈ ওলাই আহিব চেইন খোলাৰ লগে লগে এটা বস্তু মই বিৰাট ভাল লাগিল দেখা পাই মোৰ যিটো ৰাইডিং জেকেট আছে এই জেকেটটো আছে এই জেকেটটো বম চালিয়া জেকেট হয় চলেছৰ এইটো ৰাইডিং জেকেটে মোৰ আছে আৰু ইয়াতে মানে কি হ'ল বস্তুটো ইয়াতে বহুত ডাঙৰ এটা আছে এতিয়া মোক লাগে সৰু এতিয়া ৰাইডিং জেকেটটো চাওক এইটো বঢ়িয়া এটা বস্তু ইয়াতে মই এতিয়া অকল ব্লেডাৰটো অকল হাইড্ৰজেন বেগৰ ভিতৰত আৰু এটা বেগ থাকে যিটোত পানী থাকে ব্লেডাৰটো সেই ব্লেডাৰটো কিনি ফালে মই ইয়াতে খালি ভৰাই দিলেই হ'ল এতিয়া টেনশ্যন নাই মানে কংগ্ৰেচুলেশ্যনছ পিংকি মেডাম ৰেডি ফৰ ৰাইড ৰাইড যাবৰ কাৰণে ৰেডি বাই 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 আমি এটা ৰাইড কৰিম ধুনীয়াকৈ বাইকাৰ ড্ৰইড ৰাইড আহি ফালে আমি সোনকালে বাই বাই পঞ্জাবছে মোক কিনি নিদিল আৰু এতিয়া আমি আহিছো মেইন বস্তু লৈ এতিয়া ঘৰত আহিলো গোটেইখিনি কাম হৈ গ'ল আপোনালোকে দেখা পালে মোবাইল দোকানত গ'লো ধুনীয়াকৈ মোবাইল ইউনিভাৰ্চ পিংকি মেডামৰ পেনটো লোৱা হৈ গ'ল গোটেইখিনি কাম হৈ গ'ল আৰু মোৰ পেকিং চেকিং কিবা কিবি কাম আছে এইটো ব্লগৰ নেক্সট ব্লগৰ আমি কেদাৰনাথ 100% ৰাইড ওলাই যাম এইটো ব্লগৰ নেক্সট ব্লগ আপোনালোকে কেদাৰনাথ ৰাইড পাব কেদাৰনাথ ৰাইডৰ লাইভ আপোনালোকে আপডেট চাবলৈ ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব এইটো মোৰ ইনষ্টাগ্ৰামৰ নাম আহি আছে ইনষ্টাগ্ৰামত গোটেইখিনি আপোনালোকে আমি ক'ত গৈ পালোঁ একদম লাইভ টু লাইভ আহিব ভিডিঅ'টো এদিন পিছতে আহিব কিন্তু ইনষ্টাগ্ৰামত ষ্টৰিখিনি আহিব এতিয়া এইটো এটা মই বস্তু এটা দিছোঁ বাইকত লগাবলৈ এইটো বস্তুটো কি হয় আপোনালোকক মই এতিয়া কুইক দেখাই আছোঁ দেই বঢ়িয়া হয় এইটো হ'ল বস্তু এইটো হ'ল এটা উইণ্ডশ্বিল্ড হয় এতিয়া ৰেন চেঞ্চো গোটেইখিনি দিছে টাইট চাইট কৰিবৰ কাৰণে এইখিনি ভালে কৰি পঠাইছে কিন্তু ধুনীয়াকৈ যাতে বস্তুটো বেয়া নহয় এতিয়া বলক তলত যাওঁ তলত গৈ পেলাই বাইকত এইটো লগাই পেলাই চাওঁ কেনেকুৱা কি হয় বস্তুটো উইণ্ডশ্বিল্ডটো চেঞ্জ হ'ব এতিয়া আমাৰ এইটো এনেকৈ আছিল আগতে চাওঁ এইটো মানে বস্তুটো বহুত লৰি থাকে জাৰ্কিঙত মানে চলাই পেলাই কমফৰ্টেবল নাপাওঁ এতিয়া কি কৰিছোঁ এইটো এটা অৰ্ডাৰ দিছোঁ ধুনীয়া চাই এইটো চাওঁ এইটো মোক লাগি আছে অলপ চাল লাগিব চাওঁ এতিয়া আমি এইবিলাক গোটেইখিনি কৰিম আৰু এইটো বহুতখিনি ডেমেজ হৈছে আপোনালোকে চাওক এইবিলাক চাওক গোটেইখিনি ডেমেজো হৈছে আই ৰাইট ৰেছপনচিবিলিটি বহুতে মোক কৈ থাকে বাইকখন আপগ্ৰেড কৰক কিন্তু মোৰ আপগ্ৰেড কৰিবৰ কাৰণে মন নাই আৰু বেলেগৰ কথা শুনি কিনে নিজৰ বস্তুটো মানে বেয়া কৰিব নালাগে আপুনি চবেই আজিকালি কয় ছুপাৰ বাইক লওক কিন্তু মোৰ নিজৰ ভাল নালাগে ছুপাৰ বাইক মোক এনেকুৱা বাইকে ভাল লাগে এডভেঞ্চাৰ বাইক এইটোতকৈ মই এটা আপগ্ৰেড কৰিব পাৰোঁ
ইন ফিউচাৰ ভালকৈ যদি পইচা আছে হয় এইটোতকৈ এটা আপগ্ৰেড কৰিম, কিন্তু বৰ্তমান মোক মানে বাইক ল'ব লগা দৰকাৰ হোৱা নাই আৰু এইটো বাইকেদি মই বহুত বেছি কমফৰ্টেবল পাওঁ, চলাই পেলাই আৰাম পাওঁ, এইটো বাইকেদি বহুত ৰাইডো কৰিছোঁ। সেইকাৰণে মই ঘপককৈ মানে বাইক এটা আপগ্ৰেড কৰা মানে এইটো বাইক 4 লাখ টকাৰ, ইয়াতকৈ আপগ্ৰেড কৰা মানে মই কমচে কম 10 লাখ টকাৰ বাইক ল'ব লাগে। আৰু 10 লাখ টকা এটা ঘপককৈ বাইক এটাত দিয়া মানে আপোনালোকে ভাবক 10 লাখ টকা এটা আপোনাক যদি দিওঁ ঘপককৈ বাইক এখন লোৱাটো ল'ব লাগে এজ এ কণ্টেণ্ট ক্ৰিয়েটাৰ, মই যিহেতু ৰাইডাৰ হয় ল'ব লাগে, ল'মো ইন ফিউচাৰ। কিন্তু বৰ্তমান মই এইটো দি আৰু কেইটামান ৰাইড কৰি লওঁ, তাৰপিছত যদি ভালকৈ পইচা পাতি হয় এটা আমি ইয়াৰ বাইক এটা ধুনীয়াকৈ আপগ্ৰেড কৰিম। আজিকালি ছুপাৰ বাইক চলাব মনে নোহোৱা হৈ গৈছে, আপোনালোকে দেখা পাইছে দুনিয়াভৰৰ ৰাইডাৰ অকল ছুপাৰ বাইক লৈ কিনে হুৱাই থাকে, সেই বস্তুটো মই ভাল নাপাওঁ। মই বেছি হুৱাই চলাই ভাল নাপাওঁ, এইটো আপোনালোকে জানে। মই মানে একদম ৰিলেক্স হৈ কিনে ধুনীয়াকৈ কুল হৈ কিনে এজন ৰাইডাৰে ৰিয়েল ৰাইডাৰ যেনেকৈ ৰাইড কৰে আৰামত সেনেকৈ ৰাইড কৰিবৰ কাৰণে বিচাৰোঁ। সেইকাৰণে মই ভাল পাওঁ MSK, মুম্বাইকাৰ নিখিল। আপোনালোকে জানে মুম্বাইকাৰ নিখিল আৰু MSKৰ পৰা শিকি কিনে মই ৰাইড ষ্টাৰ্ট কৰি, মুম্বাইকাৰ নিখিল এজন জেণ্টেলমেন ৰাইডাৰ হয়, MSK এজন জেণ্টেলমেন ৰাইডাৰ, আৰু মই সিহঁতৰ নিচিনাই ৰাইড কৰিব বিচাৰোঁ। চাপৰি টাইপ নহয়, একদম বাইকখন ঘুৱাই নিফালে। নিজকে ক'লে প্ৰথমতে পূৰা লগাই দিম বুলি, কিন্তু লগোৱা নহ'ল, আমি নোৱাৰিলোঁ। কাৰণ পেচেণ্ট ডক্টৰে চাব পাৰিব, ঘৰত পেচেণ্ট চালে নহ'ব, অৱস্থাদি মাৰি পেলাই। সেইকাৰণে ডক্টৰৰ ওচৰত আহিছোঁ। ডক্টৰ ऊपर में मेरे पास एक डायलॉग है, मैं वो देख के बताता हूँ। एक चीज सोच रहा हूँ, यहाँ पे आई लव ट्रेवल फूड लिखूंगा सोच रहा हूँ। এতিয়া ইয়াতে বঢ়িয়াকৈ আহিছোঁ আমি মটৰ ক্ৰেজত, এতিয়া বস্তুটো এইটো ধুনীয়াকৈ লগাই লওঁ। हो गया, फिटिंग हो गया। आप जिंदगी में सुनो 3 चीज को एकदम ध्यान रखना, कभी भी अंडर एस्टिमेट मत करना, मी, माई सेल्फ एंड मोटो। एक बढ़िया हेलमेट दिखाओ। अब ये गिरा तो टूट गया, ये हेलमेट टेस्टिंग। हाँ, ये गिरा तो टूट गया। एक कोई मैट ब्लैक का हेलमेट दिखाओ। ये लॉक खुल गया, हेलमेट नहीं टूटेगा। ये हेलमेट खाली खड़ा होने से टूट गया। कितना इसका प्राइस है? 250 আড়াইশ টকাৰ হেলমেট। আপোনাৰ মাথা কি বচাব? হেলমেটে ডাইৰেক্ট একবাৰ এনেকৈ মাৰি দিয়াৰ লগে লগে ভাঙি গ'ল। ये सिर्फ खड़ा होने से टूटा है, अगर ये बाइक से क्रैश होगा तो हेलमेट छोड़ दो, हेलमेट के अंदर का जो मसाला वो भी खा। সেইকাৰণে কোৱালিটি থকা বস্তু ল'ব লাগে। खाली ये बोलने से नहीं होगा पुलिस और पर आप 80 को करने हेलमेट की। पुलिस से बच जाएगा, अपने आप से कहाँ बचेगा भाई। কাম অলমষ্ট ফিনিছ হৈছে আৰু এইটো দেখাতো ভাল লাগি আছে। খালি ইয়াতে এতিয়া চেনেলৰ নাম লিখিব লগা আছে, আগফালে লিখিব লগা আছে, এইখিনি হৈ যাব। এইফালে ধুনীয়া বস্তু এটা লগাই লৈছোঁ, এইটো হ'ল হেলমেট ব্লিংকাৰ। এইটো মানে ৰাতি যেতিয়া আপুনি ডেঞ্জাৰাছ ঠাইত ৰাইড কৰিব তেতিয়া এইটো জ্বলাই লৈ ল'লে বহুত বেছি ভাল হ'ব। মানে এইটো এটা মোড, 2টা মোড আৰু এটা 3টা মোড, এই 3টা মোডত আপুনি বেলেগ বেলেগ কৰিব পাৰে আৰু এইটো চাৰ্জো দিব পাৰে মানে। आप केदारनाथ जाइए, आपके साथ और जो फिर केदारनाथ या बद्रीनाथ जाएगा उन लोगों को तैयार करना होगा ना, उसके लिए मैं यहाँ बैठा हुआ हूँ। হেল্ল' 1 2 3 1 2 3 মাইক টেষ্ট গোটেইখিনি কাম হৈ গ'ল ইয়াতে ধুনীয়াকৈ। এতিয়া অলপমান টেষ্টিং কৰি চাওঁ যে বস্তুটো কেমেৰাত কেনেকুৱা লাগিছে। ভাই চালিয়া লাগি আছে দেখোন। ইয়াতে আই লাভ ট্ৰেভেল এণ্ড ফুডো লিখি লৈ পেলাই দেখা পাইছে আপোনালোকে, আই লাভ ট্ৰেভেল এণ্ড ফুড। ক'ৰবাত যদি ভিডিঅ' যায় তেতিয়াহ'লে আমাৰ চেনেলৰ নামটো ওলাই থাকে ধুনীয়াকৈ, সেইটো কাৰণে লগাইছোঁ। চেঞ্জ কৰাৰ মেইন কাৰণটো সেইটো হ'ল আগতে মানে ক্লিন নাছিলে। ৱাহ মজা লাগিছে। হৰ হৰ মহাদেৱ, কেদাৰনাথ বাবা কি জয়। জলদি আমি গৈ আছোঁ কেদাৰনাথ। ভিউটো কেনেকুৱা লাগিছে আপোনাক কমেণ্ট কৰি কিনে জনাব। মোৰ হিচাপততো বেষ্ট লাগি আছে, কাৰণ আগতে বহুত বেছি ওখ আছিল আৰু ওখ থকাৰ কাৰণে কি হৈছিল ভিউটো মাৰ খাই গৈছিলে। এতিয়া আশা কৰোঁ ধুনীয়া আহিছে ভিউটো। আৰু চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। মোৰ অলপ চৰ্দি লাগি আছে, তো আপোনালোকে কমেণ্ট কৰি কিনে জনাব। ভিডিঅ'বিলাক কিমান দীঘল বনাম সেইটো কমেণ্ট কৰি কিনে বনাব। 20 মিনিট, 15 মিনিট, 25 মিনিট, কিমান মিনিটৰ ভিডিঅ' বনালে আপোনালোকে চাব ভাল পাব সেইটো কমেণ্ট কৰি কিনে জনাব। যিহেতু নেক্সট ব্লগ ডাইৰেক্ট কেদাৰনাথৰ ফাৰ্ষ্ট এপিছড আহিব, এপিছড ৱাইজ আহিব, এপিছড 1, এপিছড 2, সেইটো কাৰণে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব ধুনীয়াকৈ। জামৰ কাৰণে ভালকৈ চলাব পৰা নাই বাইকখন। কেনেকুৱা লাগিছে ভিউটো আপোনালোকে কমেণ্ট কৰি পেলাই জনাব। আশা কৰোঁ ভালে লাগি আছে চাগে, কাৰণ মই এবাৰ দেখা পাই কিনে কিবা এটা মোৰ ভাল লাগি আছে বস্তুটো। CM অফিচৰ পৰা ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই মোক এটা গিফ্ট পঠাইছে। গিফ্টটো খুলি চালোঁ অলৰেডি। মই আপোনালোকৰ ওচৰত খুলিম বুলি ভাবিছিলোঁ, কিন্তু ধৰক ইমান এটা স্পেচিয়েল বস্তু এটা মই ফটাফট কেমেৰা অফ থাকোঁতে খুলি ল'লোঁ। এটা খুব ধুনীয়া বিহুৱান দিছে, খুব ধুনীয়া গামোচা এটা দিছে, আৰু লগতে এখন চিঠি দিছে। চিঠিখনত ধুনীয়াকৈ এটা খুব সুন্দৰ মেছেজ আছে, লগতে লিখা আছে দি বেষ্ট কমপ্লিমেণ্টছ ফ্ৰম ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ অফ আছাম। ধুনীয়াকৈ মেছেজটো দিছে, চাই লওক আপোনালোকে। থেংক ইউ ছ' মাছ ছাৰ
আপুনি আমাক ইমান ধুনীয়াকৈ এইটো গিফ্ট পঠোৱাৰ বাবে চ' এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব এতিয়া গোটেইখিনি পেকিং চেকিং কৰোঁ নেক্সট ব্লগ আপোনালোকে ডাইৰেক্ট দেখা পাব আপোনালোকে দেখা পাব ডাইৰেক্ট কেদাৰনাথ ৰাইড এপিছ'ড 1 2 3 4 এনেকৈ দেখা পাই গৈ থাকিব চ' লগ পাম নতুন ভিডিঅ' নতুন জেগালৈ তিল টাটা বাই বাই লগ পাম আপোনালোকক নতুন চিৰিজৰ সৈতে আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো কিমান দীঘল কৰিম আৰু এটা বস্তু কমেণ্ট কৰিব যে ডেইলি ব্লগ দিম নে এদিন এৰি এদিন দিম লগ পাম এপিছ'ড 1ত কেদাৰনাথ ৰাইড থেংক ইউ মাত আকৌ মোক মাৰিব আহিছে বন্ধু মাত আকৌ মা